আজি আমাৰ ফটাশিল আমবাৰী আৰক্ষী থানাৰ কাৰণে এটা যথেষ্ট সফলতাৰ দিন কাৰণ আমি যোৱা এক মাহ ধৰি মানে স্কুটি চুৰ কেইটামানক খুব ইণ্টেন্সলি আমি বিচাৰি আছিলোঁ। যোৱা 10 মাৰ্চত এটা ঘটনা হৈছিলে মানপাৰা বুলি এটা অঞ্চলত দুখনকৈ বাইক একেটা গলিৰ পৰা স্কুটি দুখন একেটা গলিৰ পৰাই চুৰি হৈছিলে, যোনটো ছ'চিয়েল মিডিয়া বা জেনেৰেল মিডিয়াটো যথেষ্টখিনি ফ'কাছ হৈছিলে কাৰণ আমাৰ ফুটেজ আছিলে 3টা চোৰে আহি মুখত কাপোৰ মাৰি পেলাই চোৰ 3টাই আহি পেলাই স্কুটি দুখন লৈ গৈছিলে। আমিও তেতিয়াৰ পৰা বহুত মানে অপাৰেশ্যন চলাই আছিলোঁ বা খবৰ লগাই আছিলোঁ আৰু পুলিচে কাম কৰি আছিলে। যদিও অলপ সময় লাগিলে কিন্তু আমি যোৱাকালি গোটেই কেছটো ক্ৰেক কৰিবলৈ সক্ষম হ'লোঁ আৰু আমি যোন দুখন বাইক চুৰি হৈছিলে সেই দুখনটো পালোৱেই, লগতে আৰু টোটেল আমি 9খন বাইক স্কুটি মিলাই পেলাই ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু যোনকেইটা মানে গড়চুক ফটাশিল এইকেইটা অঞ্চলৰ পৰা চুৰ হৈছিলে। বৰ্তমানে আমি এৰেষ্ট কৰিব সক্ষম হৈছোঁ টোটেল 7জন মানুহ, তাৰে 4জন হৈছে বাইক লিফ্টাৰ, যোনে আহি পেলাই ঘৰে ঘৰে স্কুটিবিলাক চুৰি কৰেহি। তাহাঁতি মানে এগ্ৰিও কৰিছে আৰু তাহাঁতৰ আমি ফুটেজো পাইছিলোঁ সেইটো সময়ত, আৰু তাহাঁতি সেই যোনটো ফুটেজ ভাইৰেল হৈছিলে নিউজত, সেইটো ফুটেজত 3জন ল'ৰা আছিলে, এই 3জন বৰ্তমান আমাৰ হেফাজতত আছে। টোটেল 4জন যোনে স্কুটি উঠাই লৈ যায় আৰু 3জন যোনে ৰিচিভাৰ, যোনে মানে চোৰাং স্কুটিবিলাক কিনি পেলাই বিভিন্ন জেগাত বিভিন্ন ধৰণে বিক্ৰী কৰে। তো টোটেল 7জন মানুহ আৰু তাৰে আমি বাইক স্কুটি মুঠ ৰিকভাৰ কৰিছোঁ 9খন, তাৰে 5খন হৈছে য়ামাহা এণ্টৰ্ক আৰু এখন হৈছে হণ্ডা জুম, এখন পালচাৰ T20, এখন ৰয়েল এনফিল্ড হাণ্টাৰ আৰু এখন হণ্ডা ডিঅ'। তো এইটো আমাৰ গোটেই অপাৰেশ্যনটো চলিছে আমাৰ OC ফটাশিলৰ নেতৃত্বত আৰু গোটেই ফটাশিল থানাৰ টীম যথেষ্ট কষ্ট কৰিছে যোৱা এক মাহ ধৰি, আৰু কষ্ট কৰি এই গোটেইখিনি আমি ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি মানে সংবাদ মাধ্যমৰ দ্বাৰা এইটোৱে জনাব বিচাৰিছোঁ, যদিও কেতিয়াবা কেছটো ক্ৰেক কৰিবলৈ যদিও দেৰিও হ'ব পাৰে, কিন্তু আমি লাগি থাকিম। এনেকুৱা নহয় যে বস্তুটো কেইদিনমান পাৰ হৈ গ'লে আমি ইম্পৰ্টেঞ্চ নিদিওঁ। প্ৰতিটো কেছতে আমি ইম্পৰ্টেঞ্চ দিম আৰু প্ৰতিটো বস্তুৱে ৰিকভাৰী কৰিবলৈ আমি 100% লাগি থাকিম যেতিয়ালৈকে ৰিকভাৰী নহয়। বাইকখিনি প্ৰথম যোনটো চুৰ দীপমণি বৰা তাক আমি থানাৰ ওচৰতে ৰিকভাৰী কৰিলোঁ, তাৰ লগতে স্কুটি এখন আমি পালোৱেই। তাৰপিছত তাক সোধপোছ কৰি পেলাই আমি সিহঁতি প্ৰায়ে যোনখিনি বাইক স্কুটি তাহাঁতি চুৰ কৰে, তাহাঁতি ইবাদুল হক হাজোৰ মানুহ, হাজোত থকা মানুহ এটা, তাৰ তাত গৈ পেলাই আমি মানে তাত গোটেইখিনি বাইক বিক্ৰী কৰে তাহাঁতি গৈ পেলাই। তো তাক যেতিয়া ধৰিলোঁ, কালি ৰাতি অপাৰেশ্যনলৈ ওলাই গৈছিলে আমাৰ ফটাশিল থানাৰ টীম, তাৰ পৰা এই মানুহটোক ধৰি সি য'ত বিক্ৰী কৰিছিলে সেই গোটেইকেইটা জেগাত আৰু 2জন মানুহক ধৰা হ'ল, সঞ্জীৱ ডেকা আৰু ৰাহুল ভৰালী বুলি, যোনে এই ইবাদুল হকৰ পৰা বাইককেইখন কিনিছিল। তো টোটেল এওঁলোকৰ পৰা আমি মিলি পেলাই টোটেল 9খন বাইক এই হাজোৰ পৰা ৰিকভাৰ কৰা হৈছে।